যেতিয়া আমি দুটা বস্তুৰ মাজত পাৰ্থক্য বিচাৰিব লগা হয় আমি এনে কিবা বিচাৰো যি দুয়োটাতে একে নহয় উদাহৰণস্বৰূপে বাইক হৈছে দুটা চকা থকা বাহন আৰু কাৰ হৈছে চাৰিটা চকা থকা বাহন একেদৰে আমি মৌলিক আৰু অমৌলিক সংখ্যাবোৰৰ পাৰ্থক্য উৎপাদকৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি কৰিব পাৰো আহাচোন এই বিষয়ে চাওঁ কেৱল এটা উৎপাদক থকা সংখ্যা মুঠ দুটা উৎপাদক থকা সংখ্যা দুটাতকৈ অধিক উৎপাদক থকা সংখ্যা 2 1 2 3 1 3 5 1 5 7 1 7 11 1 11 দুটাতকৈ অধিক উৎপাদক থকা সংখ্যা 4 1 2 4 6 1 2 3 6 8 1 2 4 8 9 1 3 9 10 1 2 5 10 আমি দেখা পালো যে কেৱল এটা সংখ্যা আছে যেনে 1 তাত কেৱল এটা উৎপাদক আছে যিটো নিজেই সংখ্যা ইয়াত প্ৰতিটো সংখ্যাৰ ঠিক দুটা পৃথক উৎপাদক আছে এই দুটা উৎপাদকৰ এটা হল সংখ্যাটো আৰু আনটো হৈছে 1 এনে সংখ্যাবোৰক মৌলিক সংখ্যা বুলি কোৱা হয় লগতে ইয়াত দুটাতকৈ অধিক উৎপাদক থকা প্ৰতিটো সংখ্যাক এক অমৌলিক বা যৌগিক সংখ্যা বুলি কোৱা হয় 1 সংখ্যাটো মৌলিক সংখ্যাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই ইয়াক অমৌলিক সংখ্যাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই আমি এই অৰ্থত 1ক এটা বিশেষ সংখ্যা হিচাপে বিবেচনা কৰিম 2 হৈছে মৌলিক সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ সৰু সংখ্যা পৰিমাণ সাৰাংশ কৰো আহা এই খণ্ডত আমি বুজি পালো যে কিছুমান সংখ্যাৰ ঠিক দুটা পৃথক উৎপাদক আছে এই দুটা উৎপাদকৰ এটা হল সংখ্যাটো আৰু আনটো হৈছে 1 এনে সংখ্যাবোৰক মৌলিক সংখ্যা বুলি কোৱা হয় যেতিয়া এটা সংখ্যাত দুটাতকৈ অধিক উৎপাদক থাকে ইয়াক এক অমৌলিক বা যৌগিক সংখ্যা বুলি কোৱা হয় তুমি এতিয়া জানা মৌলিক আৰু অমৌলিক সংখ্যাবোৰ কি এতিয়া আমি কেনেকৈ পৰীক্ষা কৰিব পাৰো যে এটা সংখ্যা আন কোনো সংখ্যাৰ দ্বাৰা বিভাজ্য হয় নে নহয় কোনো কৌশল বা পৰীক্ষা আছে নেকি সংখ্যাৰ সৈতে এনে খেলাৰ বিষয়ে অধিক জানিবলৈ আমাৰ আহিবলগীয়া ভিডিঅ'বোৰ চোৱা